নমস্কাৰ। আলোচনা কৰিবলৈ ওলাইছোঁ পঞ্চম শ্ৰেণী আপোন পাঠৰ দুষ্ট কানাই নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। পাঠটিৰ ক্ৰিয়াকলাপৰ আৰম্ভণিতে আছে অৰ্থৰ সৈতে চিনাকি হওঁ আহা। শ্যামকানু, কৃষ্ণ, হতাসুৰ, বৰ দুষ্ট ল'ৰা, এটা অসুৰৰ নাম। লবনু, লবনু মানে হৈছে মাখন। চতুৰালি, চাতুৰী, চাতুৰ্য। পিপৰা, পৰুৱা। নিদ্ৰামগ্ন, টোপনি ধৰা হেতুকে অলস। নাটে, নোজোৰে। দুৰ্গম, যাবলৈ কঠিন বা কষ্টকৰ। অনৰ্গল, অবিৰামভাৱে। ১ নম্বৰ, প্ৰথমে কোৱা তাৰ পাছত লিখা। ক. কৃষ্ণই কিয় লবনু চুৰ কৰি খায়? উত্তৰ হ'ব কৃষ্ণৰ নিজৰ ঘৰৰ লবনুতকৈ আনৰ ঘৰৰ লবনুৰ প্ৰতি আকৰ্ষিত, সেয়েহে কৃষ্ণই লবনু চুৰ কৰি খায়। খ. কৃষ্ণৰ ককায়েকৰ নাম কি? উত্তৰ হ'ব কৃষ্ণৰ ককায়েকৰ নাম বলভদ্ৰ। গ. প্ৰথমতে গোপীৰ ঘৰত কৃষ্ণই কিয় সোমাল বুলি কৈছিল? উত্তৰ হ'ব প্ৰথমতে গোপীৰ ঘৰত কৃষ্ণই নিজৰ ঘৰ বুলি ভুলতে সোমাল বুলি কৈছিল। ঘ. যশোদাই কৃষ্ণক কিয় গালি পাৰিছিল? উত্তৰ হ'ব যশোদাই কৃষ্ণক আনৰ ঘৰৰ লবনু চুৰ কৰি খোৱা আৰু কলহ ভঙা কাৰণে গালি পাৰিছিল। তাৰপিছত ইঙ. যশোদাৰ শাস্তি পাই কৃষ্ণই কি বুলি কৈছিল? উত্তৰ হ'ব যশোদাৰ শাস্তি পাই কৃষ্ণই মাক যশোদাক গালি নাপাৰিবলৈ কৈছে, এটি পুৰণি সামান্য কলহ ভঙাৰ কাৰণে তুমি মোক গভাইত চোৰৰ দৰে গৰুৰ পঘাৰে বান্ধি অপযশ দিলা। এই সামান্য অপৰাধখিনিয়ে তুমি সহ্য কৰিব নোৱাৰা, আৰুনো কি সহ্য কৰিব পাৰিবা? তপ জপ যাগযজ্ঞ আদি কৰিও তুমি সন্তানৰ মুখ দেখা নাছিলা। বৃদ্ধাৱস্থাত মই জন্ম লৈ তোমাৰ গাত বাজি কলংক দূৰ কৰিলোঁ। ৰজাৰ কুমাৰ হৈও মই দুৰ্গম সংকটবনত গৰু চৰাহে ভাত খাব লাগে। ইমান উপকাৰ কৰা স্বত্বেও তুমি মোৰ উপকাৰৰ নাম নোলোৱা, বৰং লবনু চোৰ নাম দি মোৰ সমস্ত উপকাৰ ঢাকি ৰাখিলা। প্ৰথম চ. মাক যশোদাই কিয় কৃষ্ণক গালে মুখে চুমা খাই মৰম কৰিছিল? উত্তৰ হ'ব কৃষ্ণৰ কংস নগৰী মধুপুৰীলৈ পলাই যাব বুলি কোৱাত মাক যশোদাই কৃষ্ণক গালে মুখে চুমা খাই মৰম কৰিছিল। ২ নম্বৰ, বুজা আৰু লিখা। তলত শব্দ কেইটামান দিছে, এইকেইটা শব্দৰ আমি একে অৰ্থ বুজা শব্দ লিখিব লাগিব। বংশী, বংশী মানে হৈছে বাঁহী। কলহ, কলহ মানে হৈছে টেকেলি। পাত্ৰ, পাত্ৰ মানে হৈছে বাচন। চিঞৰ, টানকৈ কথা কোৱা। চকু, চকুক আমি নয়ন বুলিও কওঁ, নয়ন। চেষ্টা, অভ্যাস। নিদ্ৰা, টোপনি। খং, ক্ৰোধ। ৩ নম্বৰ, চমু টোকা লিখা। বলভদ্ৰ, যশোদা, নন্দ, কংস। বলভদ্ৰ, বলভদ্ৰ হৈছে কৃষ্ণৰ ককায়েক। তেওঁৰ আন এটা নাম হৈছে বলাই।
কৃষ্ণই মাটি চুৰ কৰি খোৱাৰ কাৰণে বলভদ্ৰই মাতৃ যশোদাক গোচৰ দিছিল। যশোদা কৃষ্ণৰ মাক। তেওঁ নন্দ ৰজাৰ পত্নী। যশোদাই অশেষ তপস্যাৰ ফলত ভগৱান শ্ৰীকৃষ্ণক পুত্ৰ হিচাপে পাইছিল। কৃষ্ণই বেলেগৰ ঘৰত লৱণু চুৰ কৰি খোৱাৰ কাৰণে যশোদাই শ্ৰীকৃষ্ণক শাস্তি দিছিল। নন্দ ব্ৰজধামৰ ৰজা। নন্দ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ পালক পিতৃ। নন্দ কৃষ্ণৰ জন্মদাতা পিতৃ বাসুদেৱৰ সম্পৰ্কীয় ভাতৃ আছিল। নন্দ যাদৱ সাম্ৰাজ্যখনৰ এটা শক্তিশালী অংশ আছিল বুলি জানিব পৰা যায়। কংস মথুৰাপুৰৰ ৰজা। কংস কৃষ্ণৰ মোমায়েক। কংসৰ কনিষ্ঠ ভগ্নী দৈৱকীৰ বিয়াৰ দিনা বিদায়ৰ সময়ত ওপৰৰ পৰা আকাশবাণী দৈৱকীৰ অষ্টম সন্তানে কংসক বধ কৰিব বুলি শুনি কংসয়ে ভগ্নী দৈৱকী আৰু দৈৱকীৰ স্বামী বাসুদেৱক বন্দী কৰি ৰাখিছিল। তাৰপিছত আছে ৪ নম্বৰ বাক্য ৰচনা কৰা। ইফালে সিফালে এখোজ দুখোজ আকাশে বতাহে ৰ'দে বৰষুণে। ইফালে সিফালে ৰাস্তা পাৰ হওঁতে ইফালে সিফালে চাই ল'ব লাগে। এখোজ দুখোজ কৃষ্ণই লৱণু চুৰ কৰিবলৈ যাওঁতে এখোজ দুখোজকৈ গোহালিৰ ঘৰৰ ভিতৰ সোমাইছিল। তাৰপিছত আছে আকাশে বতাহে। আকাশে বতাহে সুগন্ধি ফুলৰ সুগন্ধ বিয়পিছে। তাৰপিছত আছে ৰ'দে বৰষুণে। কৃষ্ণই ৰ'দে বৰষুণে ঘূৰি গৰু চৰাবলগীয়া হৈছিল। তাৰপিছত আছে ৫ নম্বৰ কংসৰ লগত শংখ মিলোৱা। ইয়াতে ওলট পালটকৈ দিয়া আছে। কাৰণ কান্দোন খোৱা অসহ্য হাঁহি সুগম। প্ৰৱেশ বাহিৰ বদনাম অকাৰণ দুৰ্গম নোখোৱা সহ্য সদনাম ভিতৰ প্ৰস্থান। মানে ইয়াত ওলট পালটকৈ দিয়া আছে, তোমালোকে কংসৰ লগত শংখ মিলাব লাগে। মই তোমালোকক উত্তৰসমূহ কৰি দিছোঁ। কাৰণ অকাৰণ বিপৰীত শব্দ মানে। খোৱা নোখোৱা। হাঁহি কান্দোন। প্ৰৱেশ প্ৰস্থান। বদনাম সদনাম। দুৰ্গম সুগম। সহ্য অসহ্য। ভিতৰ বাহিৰ। তাৰপিছত আছে ৬ নম্বৰ তলৰ উদাহৰণটো চাই বাকীকেইটা নিজে কৰা। এটা লিখি দি আছে প্ৰত্যুত্তৰ। প্ৰতি যোগ উত্তৰ। তাৰপিছত আছে অত্যাধিক। অতি যোগ অধিক। ইত্যাদি। ইতি যোগ আদি।
বিদ্যালয়, বিদ্যা যোগ আলয়। মহোৎসৱ, মহৎ যোগ উৎসৱ। ভিতৰ, ভিত যোগ অৰ। যথেষ্ট, যথা যোগ ইষ্ট। ইয়াৰ পিছত আছে অতিৰিক্ত প্ৰশ্ন। অতিৰিক্ত প্ৰশ্নৰ 7 নম্বৰ, 8 নম্বৰ আৰু 9 নম্বৰ। এই তিনিটা তোমালোকক নেক্সট ভিডিঅ'ত দিয়া হ'ব। বাকী প্ৰশ্ন উত্তৰখিনি দিয়া হ'ল। যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছা তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।